আৰু ইতিমধ্যে আমাৰ নতুন এছঅপি মতে অসম চৰকাৰৰ এছঅপি মতে আমাৰ সীমান্ত পাৰ কৰাৰ কাৰণে নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই কেছটো আমি 2006 চনতে আমাৰ এছপি শোণিতপুৰ বৰ্ডাৰ শাখাৰ ৰিপৰ্টৰ ভিত্তিত কেছটো ইনষ্টিটিউশ্যন হৈছিলে আৰু তাৰ পাছত এফটি কোৰ্টে এক্সপাৰ্টি ডিচিশ্যন দিলে আৰু তাৰ পাছত নতুন এছঅপি যিটো অসম চৰকাৰ ওলাল তাৰ ভিত্তিতে তেওঁলোকক আমি 24 ঘণ্টাৰ ভিতৰত অসমৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব কাৰণে অলৰেডি আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক আমি নিৰ্দেশনা জাৰি কৰিছোঁ। নাই পোৱা মানে অৰ্ডাৰটো এক্সপাৰ্টি আছিলে গতিকে বিচাৰি হয়তো নাপাব পাৰে বিচাৰি চাবলৈ আমি দিছোঁ সেইটো বিচাৰিটো নোপোৱালৈকেতো তেওঁলোক আমি ডাইৰেক্টলি নিবলৈ দিগদাৰ হৈছে তথাপিও এছপিলৈ কথা পাতিছোঁ বিচাৰি চাব কাৰণ অৰ্ডাৰটো এক্সপাৰ্টি আছিলে তেওঁলোক প্ৰেজেঞ্চ নথকাৰ কাৰণে এফটি কোৰ্টৰ ফালৰ পৰা তেওঁলোক এক্সপাৰ্টি ডিচিশ্যন হৈছিলে 2006 চনত মানে আমাৰ বৰ্ডাৰৰ যিটো ৰিপৰ্ট আছে 2006 চনত তেওঁলোক আছিলে টেম্পৰাৰী তেওঁলোকে সেই 2006 চনত আছিল তাৰপিছত তেওঁলোক এতিয়া হয়তো তেওঁলোক অলপ চিফ্ট কৰিছিলে তেনেধৰণৰ গোচৰ কিমান চলি আছে এটাই ফেমিলি এতিয়ালৈকেতো গোচৰ সংখ্যাটো মই ক'ব নোৱাৰিম যেতিয়ালৈকে অৰ্ডাৰ হোৱা নাই আৰু গোচৰটো আছে বহুতখিনি এক্টিভ কৰোঁ এটা ফেমিলি গোটেইখিনি এটা ফেমিলি ছটা ফেমিলি হ'ব ছটা ফেমিলি কাৰণ মহিলা কেইজনী বেলেগ বেলেগ আছে ৱাইফ হাজবেণ্ড বেলেগ বেলেগ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আৰু ইতিমধ্যে আমাৰ নতুন এছঅপি মতে অসম চৰকাৰৰ এছঅপি মতে আমাৰ সীমান্ত পাৰ কৰাৰ কাৰণে নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই কেছটো আমি 2006 চনতে আমাৰ এছপি শোণিতপুৰ বৰ্ডাৰ শাখাৰ ৰিপৰ্টৰ ভিত্তিত কেছটো ইনষ্টিটিউশ্যন হৈছিলে আৰু তাৰ পাছত এফটি কোৰ্টে এক্সপাৰ্টি ডিচিশ্যন দিলে আৰু তাৰ পাছত নতুন এছঅপি যিটো অসম চৰকাৰ ওলাল তাৰ ভিত্তিতে তেওঁলোকক আমি 24 ঘণ্টাৰ ভিতৰত অসমৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব কাৰণে অলৰেডি আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক আমি নিৰ্দেশনা জাৰি কৰিছোঁ নাই পোৱা মানে অৰ্ডাৰটো এক্সপাৰ্টি আছিলে গতিকে বিচাৰি হয়তো নাপাব পাৰে বিচাৰি চাবলৈ আমি দিছোঁ সেইটো বিচাৰিটো নোপোৱালৈকেতো তেওঁলোক আমি ডাইৰেক্টলি নিবলৈ দিগদাৰ হৈছে তথাপিও এছপিলৈ কথা পাতিছোঁ বিচাৰি চাব কাৰণ অৰ্ডাৰটো এক্সপাৰ্টি আছিলে তেওঁলোক প্ৰেজেঞ্চ নথকাৰ কাৰণে এফটি কোৰ্টৰ ফালৰ পৰা তেওঁলোক এক্সপাৰ্টি ডিচিশ্যন হৈছিলে 2006 চনত মানে আমাৰ বৰ্ডাৰৰ যিটো ৰিপৰ্ট আছে 2006 চনত তেওঁলোক আছিলে টেম্পৰাৰী তেওঁলোকে সেই 2006 চনত আছিল তাৰপিছত তেওঁলোক এতিয়া হয়তো তেওঁলোক অলপ চিফ্ট কৰিছিলে তেনেধৰণৰ গোচৰ কিমান চলি আছে এটাই ফেমিলি এতিয়ালৈকেতো গোচৰ সংখ্যাটো মই ক'ব নোৱাৰিম যেতিয়ালৈকে অৰ্ডাৰ হোৱা নাই আৰু গোচৰটো আছে বহুতখিনি এক্টিভ কৰোঁ এটা ফেমিলি গোটেইখিনি এটা ফেমিলি ছটা ফেমিলি হ'ব ছটা ফেমিলি কাৰণ মহিলা কেইজনী বেলেগ বেলেগ আছে ৱাইফ হাজবেণ্ড বেলেগ বেলেগ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ